ডিমিলা নদীৰ বাঢ়নী পানীয়ে প্লাবিত কৰিলে দূৰদূৰীয়া নাওপোতাৰ খেতিপথাৰ পানীৰ তলত শালি ধানৰ কঠীয়া কেইদিনমান ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ বাবে ডিমিলা নদীৰ পানী ফেনে ফুটুকাৰে বাঢ়ি অহা পানীয়ে দূৰদূৰীয়া নাওপোতা গাঁৱৰ খেতি বুৰাই পেলায়। উল্লেখ্য যে 2004 চনতে দূৰদূৰীয়া ডিমিলা নদীৰ বাঢ়নী পানীৰ সোঁতে নদীখনৰ পূব দিশৰ মাথাউৰিটো প্ৰায় 20-25 মিটাৰ দৈৰ্ঘ্য ছিগি পেলাইছে, যাৰ পিছত সুদীৰ্ঘ 20 বছৰে মেৰামতি নোহোৱাকৈ থকাত বাৰিষা সময়ত নদীখনৰ পানী বাঢ়িছে। মাথাউৰিৰ ছিগা অংশৰে উভতনি পানী সোমাই উল্লেখিত গাঁও দুখনৰ লগতে বহুকেইখন গাঁৱৰ খেতিপথাৰ বুৰাই পেলাই শালি ধানৰ খেতিৰ বিস্তৰ ক্ষতি সাধন কৰি আহিছে। গাঁও দুখনৰ কৃষক ৰাইজে এইবেলি শালি ধানৰ খেতি কৰাৰ বাবে উন্নত জাতৰ ধানৰ বীজ কিনি নি কঠীয়া সিঁচিছে। লহপহকৈ সেউজীয়া হৈ বাঢ়ি আছিল কঠীয়া, কিন্তু কৃষকৰ তেনে কঠীয়া ডিমিলা নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলোৱাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। নিউজ এক্স ৰিপৰ্ট UNV নিউজ। এই ডিমিলা মাথাউৰিটো ভাঙিলে আজি 2004তে। এই 4ৰ পৰা ভাঙি আজি 20 বছৰ হ'ল এনেকুৱা আছে। আজি যোৱাকালিৰ পৰা উঠিছে গোটাই আমাৰ কঠীয়া এডালৰ কঠীয়া নাই, চব কঠীয়া মৰি গৈছে, এতিয়া পাৰা গৈছিল। আজি 20 বছৰ নহয়, 20 বছৰ হ'ল। 20 বছৰ এই অঞ্চলৰ মানুহ কোনো 6-7খন গাঁও ডুবি আছে। গৰু ছাগল ৰাখিব জেগা নাই, কোনো প্ৰশাসনৰ মানুহ নাই, ওপৰৰ মানুহ নাই, একো নাই, খবৰ লওঁতে নাই, একো নাই। এইবিলাক চব আহি কেনে এইবিলাক ডুবি আছে। এতিয়া কঠীয়া অনিষ্ট হ'ব বুলি ভাবি আমি কঠীয়াটো নষ্ট হৈছে, বহুত কঠীয়া নষ্ট হৈছে। বিভাগৰ কোনোবা বিষয়া কৰ্মচাৰী বা প্ৰতিনিধি আহিছে নেকি? কোনো অহা নাই এতিয়ালৈকে কোনো অহা নাই।